তই কিমান ডাঙৰ ভুল কাম কৰিলি। ভাস্কৰ ওচৰলৈ লৈ বল ডাঙৰ দা। মই তাক যাবলৈ দিব নোৱাৰো। মোৰ নিজৰ ভুলবোৰ শুধৰাব বিচাৰো। সি বোলে ভাস্কৰক লৈ প্ৰিয়াৰ ওচৰলৈ এতিয়াই আহিব। এতিয়াহে মনটো ভাল লাগিছে। ঐ ব'ল ভণ্টিক কথাটো কওঁগৈ। ভণ্টি এতিয়াহে মনটো শান্তি পাব। খুৰাৰ লগত গৈ কথা পাতা। মই ইয়াতে ৰৈ আছোঁ। ভাস্কৰ ধৰি লোৱা বন্ধুৱে বন্ধুৰ ওপৰত অভিমান কৰিছে, তুমি যোৱা। সি ৰেডি হৈ আহিছে বুজিছ। আমাক বোলে মাত লগাই চিধাই এয়াৰপৰ্টলৈ যাবগৈ। বুজিছ ভণ্টি, দেৰি হৈছে, জলদি কৰ। তই নিজৰ পৰা পলাইছ, হ'ব পাৰে, কিন্তু তোৰ অবিহনে খুৰা কিমান অকলশৰীয়া হ'ব ভাবি চাইছনে? তই কিয় স্বাৰ্থপৰ দৰে নিজৰ কথা ভাবিছ? তইতো এনেকুৱা নাছিলি। নাছিলোঁ, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাইছে। সদায়তো মই সকলোৰে বাবে ভাবি আহিছোঁ, কিন্তু মোৰতো নিজৰ এটা মন আছে, মোৰ আৱেগ অনুভূতি আছে, মোৰতো অন্তৰখনে কান্দে। ময়ো কেতিয়াবা কাৰোবাৰ কান্ধত মূৰ থৈ জিৰাব বিচাৰোঁ। মন খুলি কান্দিব বিচাৰোঁ। দেউতাই মোক লৈ বহুত দুখ পাইছে। মই দুখ কৰি থকা দেখা পালে তেওঁ বৰ কষ্ট পায়। দুদিনমান আঁতৰি বেলেগ পৰিৱেশত থাকিলে মোৰ মনটোৱে অলপ শান্তি পাব। প্ৰিয়া, পাৰিলে মোক ক্ষমা কৰি দিবি। বন্ধুত্বৰ মৰ্যাদা মই ৰাখিব নোৱাৰিলোঁ। বন্ধুত্বৰ পৰিসীমাৰ বাহিৰত গৈ মই হয়তো তোক ক'ৰবাত অপমান কৰিলোঁ। কি কৰিবি, জীৱনৰ চিধা ৰাস্তাটোহে চিনি পালোঁ। সেয়ে মনটোৱে যি ভাবিছে সেয়া একো নভবাকৈ চিধা চিধিকৈ কৈ দিলোঁ। আৰু মোৰ কাৰণে তয়ো অন্তৰত বহুত দুখ পালি। আৰু তোৰ লগত মই বন্ধুত্বৰ অভিনয় এতিয়াৰ পৰা কৰি থাকিব নোৱাৰিম প্ৰিয়া। তোক মই এখন বেলেগ আসনত ৰাখিছোঁ আৰু সদায় ৰাখিম। সেয়ে মই আঁতৰি যাওঁ। তই মোৰ ভুলবোৰ পাহৰিবলৈ চেষ্টা কৰিবি। ভুলবোৰ জানো পাহৰিব পাৰি ভাস্কৰ? মোলৈকে চাচোন, মোৰ ভুলবোৰে কেনেকে এতিয়াও মোক খেদি ফুৰিছে। বুজিছ ভাস্কৰ, মানুহে জীৱনত এনেকুৱা ভুল কৰিব লাগে যিবোৰ ভুলৰ শুধৰণি কৰিব পাৰি, কিন্তু কিছুমান ভুল শুধৰণি কৰিব নোৱাৰি। হৈ যোৱা ভুলবোৰৰ বাবে গোটেই জীৱনটো ভুগিবলগীয়া হয়। তই যাবিগে নহয়, সেইকাৰণে তোক কৈছোঁ। মনৰ কথাবোৰ বুকু ডাঠি প্ৰকাশ কৰাটো অপৰাধ নহয়। তই ভুল কৰা নাই ভাস্কৰ,
কিন্তু তোৰ এই কথাবোৰৰ ভৰ সহিব পৰাকৈ মইহে শক্তিশালী নহয়। মইহে জানো মই মোৰ জীৱনত কিমান ভুল কৰিছোঁ, আৰু যিজনী মানুহে নিজৰ জীৱনত ইমান ভুল কৰিছে সেইজনী মানুহে জানো আনৰ জীৱনত ভুলবোৰ আঙুলিয়াব পাৰে? তয়ে কচোন। ভুল মানুহে কৰে প্ৰিয়া। ভুল নকৰিলে মানুহ দেখোন দেৱতা হ'ব। আৰু ভুল নকৰিলে মানুহে শিকিব কেনেকৈ ক? চাবি, সময়টোৰ সকলোবোৰ ভুল পাহৰাই পেলাব। কিন্তু মোকোতো অলপ সময় লাগে। প্ৰিয়া, মানে তোক অনুৰোধ কৰা যোগ্যতা মোৰ আছেনে নাই নাজানো, তই নগ'লে নহয়নে? প্ৰিয়া, দাদা, হা? আমাৰ প্লেনটো কিন্তু কামত দিছে হয়নে? তাকেইতো, দুয়োটা একেলগ হ'লে কিমান ভাল লাগিব ন? হয়নে? আজি বহুত দিনৰ মূৰত এসাঁজ একেলগে খাবলৈ বহিছোঁ। ঘৰখন আজিহে কিবা সম্পূৰ্ণ হোৱা যেন লাগিছে। মোৰ দুয়োজনী বোৱাৰী ছোৱালী হৈ ঘৰখনলৈ উভতি আহিছে। এতিয়াৰ পৰা ঘৰখনৰ সকলো দায়িত্ব আমাৰ। এইখন ঘৰত 1 মিনিটো থাকিবলৈ মন নাযায়। কেৱল প্ৰীতমৰ বাবেহে মই এইখন ঘৰলৈ আহিছোঁ। কেনেকৈ কি কৰিব পৰা যায় যেন সাপো মৰক আৰু লাঠিও নাভাঙক। মোকোতো অলপ সময় লাগে। তোক অনুৰোধ কৰা যোগ্যতা মোৰ আছেনে নাই নাজানো, তই নগ'লে নহয়নে? বাবা, হা? বল, এয়াৰপৰ্টলৈ দেৰি হ'ব। দেউতা, মই নগ'লে নহয়নে? মানে? মই বেংগলোৰ নাযাওঁ বুলি ভাবিছোঁ। তই নগ'লেতো আটাইতকৈ সুখী ময়ে হ'ম, আৰু মইতো তই যোৱাটোৱেই বিচৰা নাছিলোঁ। দেউতা, মই নাযাওঁ বুলিয়ে ভাবিছোঁ। মই তোমাক এৰি ক'লৈকো নাযাওঁ। তই মোৰ ল'ৰা, মই তোক বহুত ভালকৈ বুজি পাওঁ। কিছুমান কথা মই নকলেও বুজি পাওঁ। বল এতিয়া। মোৰ প্লেনটোৱে কামত দিলে। সেইটোৱেতো। বঢ়িয়া। বল।
আজি বহুত দিনৰ মূৰত এসাঁজ একেলগে খাবলৈ বহিছোঁ। ঘৰখন আজিহে কিবা সম্পূৰ্ণ হোৱা যেন লাগিছে। মোৰ দুয়োজনী বোৱাৰী ছোৱালী হৈ ঘৰখনলৈ উভতি আহিছে। এতিয়াৰ পৰা ঘৰখনৰ সকলো দায়িত্ব আমাৰ। ইমান দিনে আপুনি বহুত কষ্ট কৰিলে, এতিয়া আপুনি ৰেষ্ট ল'ব আৰু আমি আমাৰ দায়িত্ব পালন কৰি যাম। নে কি কোৱা বা? বন্দনা, তুমি ঠিকেই কৈছা। এতিয়াৰ পৰা এই ঘৰখন সজোৱা দায়িত্ব আমাৰ। খুৰী, আপুনি বহক আকৌ। তুমি বহাচোন। কৈছাই নহয় এতিয়াৰ পৰা ঘৰখনৰ দায়িত্ব ল'ম বুলি। গতিকে আজি মোক কৰিবলৈ দিয়া। ঠিক আছে। এই হৰি, ভাত আন আকৌ। বাঢ়ি আছো। মই গৈছো, হৰিকাই সহায় কৰি দিব। যোৱা, তুমি আগবাঢ়ি যোৱা। আচলতে ইমান দিনে এই সময়খিনিৰ কাৰণেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। আজি ঘৰখন সঁচাকৈ পোহৰ লাগিছে। সদায় যেন এনেকৈয়ে থাকে আমাৰ এই মৰমৰ বান্ধন। দে আৰম্ভ কৰ। নিশি, মই ৰেডি। 1 মিনিট ৰবা, গৈ আছো। সোনকাল কৰা, দেৰি হ'ব নহয়। এইটো লোৱা। থেংক ইউ। আচ্ছা শুনা না, কোৱা। এতিয়াতো তুমি দিনটো নাথাকিবা, চ' মই তোমাক বহুত মিছ কৰি থাকিম। প্লিজ সোনকালে আহিবলৈ ট্ৰাই কৰিবা। অ'কে চুইটহাৰ্ট, এতিয়া যাওঁনে? নালাগে। যাম। বাই। অ'কে বাই। এইখন ঘৰত 1 মিনিটো থাকিবলৈ মন নাযায়। কেৱল প্ৰীতমৰ বাবেহে মই এইখন ঘৰলৈ আহিছোঁ। কেনেকৈ কি কৰিব পৰা যায় যেন সাপো মৰক আৰু লাঠিও নাভাঙক। সেইটো ঘটনাহে তাইক বেছিকৈ দুখ দিছে। এতিয়া কথাবোৰ মনত ৰাখি ঘৰত সকলোকে চলিবলৈ ক'বা। সম্পূৰ্ণ মানসিক ভাৰসাম্য হেৰুৱাৰ পিছত তাই সুস্থ হৈ উঠিছে। সেয়েহে তাই যাতে কোনো ধৰণৰ দুখ নাপায়, আঘাত নাপায়, সেয়া লক্ষ্য কৰাটো তোমাৰ দায়িত্ব নহয় জানো? তুমিতো নাজানা মোৰ লগত কি কি ঘটিছে। অকল দাদাই নহয়, ইহঁতৰ কাৰণে মানস মোৰ পৰা বহুত দূৰলৈ আঁতৰি গৈছে। তোমাৰ দৰে মোৰ মনতো একোৰা জুই জ্বলি আছে। অ' মাহী আইতাই ফোন কৰিছে। মাহী আইতা কওক। প্ৰীতম, ক'ত আছা তুমি? আছোঁ, এই অফিচৰ অলপ বাহিৰত আছোঁ। কওকচোন। নিশি ভালে আছেনে? আছে। তাই এতিয়া সম্পূৰ্ণ সুস্থ। আচলতে তোমাক এটা কথা ক'বলৈহে ফোন কৰিছোঁ। কওক। হৈ যোৱা ঘটনাবোৰ তাইক মনত পেলাবলৈ নিদিবা। বিশেষকৈ সন্তান হেৰুৱাৰ কথাটো, সেইটো ঘটনাহে তাইক বেছিকৈ দুখ দিছে। এতিয়া কথাবোৰ মনত ৰাখি ঘৰত সকলোকে চলিবলৈ ক'বা। সম্পূৰ্ণ মানসিক ভাৰসাম্য হেৰুৱাৰ পিছত তাই সুস্থ হৈ উঠিছে। সেয়েহে তাই যাতে কোনো ধৰণৰ দুখ নাপায়, আঘাত নাপায়, সেয়া লক্ষ্য কৰাটো তোমাৰ দায়িত্ব নহয় জানো? হয়, আপুনি একেবাৰে চিন্তা নকৰিব। মই মোৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিম। নিশিয়ে যাতে কোনো ধৰণৰ দুখ কষ্ট নাপায়, মই সম্পূৰ্ণ লক্ষ্য ৰাখিম।
তাই আচলতে মোৰ বাবে বহুত কষ্ট পালে। এতিয়া আৰু মই কোনো ধৰণৰ তাইক দুখ দিব নোৱাৰোঁ। হ'ব প্ৰীতম, এতিয়া ৰাখিছোঁ। ঠিক আছে, ৰাখোঁ। কেনেকৈ কি কৰিব পৰা যায়? এইবাৰ কিন্তু মই প্ৰীতমক হেৰুৱাব নিবিচাৰোঁ। গতিকে সকলোবোৰ খুব ভাবি চিন্তি কৰিব লাগিব। বা কি কৰি আছা? কি কৰিবা আৰু, অকলে অকলে বৰ হৈ আছোঁ। ময়ো বিৰাট বৰ হৈ আছিলোঁ, সেইকাৰণে ভাবিলোঁ তোমাৰ লগতে অকণমান কথা পাতোঁ। তোমাক লগ নোপোৱাটো বহুত দিনেই হ'ল। মই শুনিলোঁ তোমাৰ বোলে মিছকেৰেজ হৈছে। আচলতে এই সকলোবোৰৰ কাৰণে দায়ী দাদা। যিখিনি সময়ত তোমাক সকলোতকৈ বেছি দাদাৰ প্ৰয়োজন আছিল, সেইখিনি সময়ত দাদাই তোমাক অকলশৰীয়া কৰি থৈ ইয়ালৈ গুচি আহিল। নহয় বন্দনা, মোৰ এই পৰিস্থিতিৰ দোষী প্ৰীতম নহয়, মইহে। কেৱল মিছকেৰেজেই নহয়, মোৰ জীৱনত এনেকুৱা পৰিস্থিতি আহি পৰিছিল যে মই মানসিকভাৱে ভাঙি পৰিছিলোঁ, নিজকে হেৰুৱাই পেলাইছিলোঁ। জানো, সকলো খবৰ পাইছোঁ। আৰু মোৰ এই সকলো দুখ কষ্টৰ কাৰণ হ'ল আৰতি বৰুৱা আৰু বিনয় বৰুৱা। ইহঁতৰ বাবে প্ৰীতম মোৰ পৰা আঁতৰি আহিছিল, আৰু মই আমাৰ সন্তানটিও হেৰুৱাই পেলালোঁ। তুমিতো নাজানা মোৰ লগত কি কি ঘটিছে। অকল দাদাই নহয়, ইহঁতৰ কাৰণে মানস মোৰ পৰা বহুত দূৰলৈ আঁতৰি গৈছিল। তোমাৰ দৰে মোৰ মনতো একোৰা জুই জ্বলি আছে, প্ৰতিশোধৰ জুই। জৰে ধিমি ধিমি বিচাৰি মৰম